যদি আপোনাক ইউনিভাৰ্ছৰ পৰা কিবা লাগে তথা ইউনিভাৰ্ছৰ পৰা যদি আপুনি কিবা বিচাৰে তেনেহ'লে প্ৰথমতে ইউনিভাৰ্ছক ধন্যবাদ দিয়ক কাৰণ এইটোৱে আটাইতকৈ ল অৱ এট্ৰাকশ্যনৰ ছিক্ৰেট হয়। যদি আপুনি এইটো বুজি পায় তেনেহ'লে আপোনাৰ ইচ্ছাবোৰ 10 গুণ বেছি গতিত পূৰ্ণ হ'ব। ইয়াৰ অৰ্থ কি? আমি সাধাৰণতে ভাবোঁ যে যেতিয়া কিবা এটা বস্তু পাম তেতিয়াহে আমি ধন্যবাদ দিম। কিন্তু সত্য এইটোৱে হয় যে প্ৰথমতে ধন্যবাদ দিলে ইউনিভাৰ্ছে আপোনাৰ ইচ্ছাবোৰ অতি সোনকালে পূৰ্ণ কৰে। যেতিয়া আপুনি যিকোনো বস্তু এটা পোৱাৰ আগতেই সেই বস্তুটোৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে তেতিয়া ইউনিভাৰ্ছে এইটো সঁচা বুলি মানি লয় আৰু আপোনাক সেই বস্তুটোৱে দি দিয়ে। এইটো কোনো যাদু নহয়, বৰং বিজ্ঞান আৰু আধ্যাত্মিকতাৰ এটা চমৎকাৰ হয়। কিদৰে ইউনিভাৰ্ছক ধন্যবাদ দিয়াৰ ফলত আপোনাৰ ইচ্ছাবোৰ পূৰ্ণ হয়? যদি আগতে আপুনি ধন্যবাদ দিয়ে ইউনিভাৰ্ছে এইটো সত্য বুলি মানি লয়। আমাৰ মস্তিষ্কই ৰিয়েলিটি আৰু ইমাজিনেশ্যনৰ মাজত পাৰ্থক্য বিচাৰি নাপায়। যেতিয়া আপুনি প্ৰথমতেই যিকোনো এটা বস্তু সঁচা বুলি ভাবি ধন্যবাদ জ্ঞাপন কৰে তেতিয়া মস্তিষ্কই এইটো সঁচা বুলি মানি লয়। ইউনিভাৰ্ছে আপোনাৰ নতুন চিন্তাধাৰা আৰু এনাৰ্জি অনুসৰি কাম কৰিবলৈ আৰম্ভ কৰি দিয়ে। আপোনাৰ অৱচেতন মন সক্ৰিয় হ'বলৈ ধৰে, আপোনাৰ বাস্তৱিকতা পৰিৱৰ্তন হ'বলৈ ধৰে। আমি যিটো কথা বাৰে বাৰে ভাবি থাকোঁ আমাৰ অৱচেতন মনে সেইটো সঁচা বুলি ভাবি লয়। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰং বুলি। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। যেতিয়া আপুনি প্ৰতিদিনে থেংক ইউ ইউনিভাৰ্ছ বুলি কৈ ইউনিভাৰ্ছক কৃতজ্ঞতা জ্ঞাপন কৰে তেতিয়া ইউনিভাৰ্ছে আপোনাক বহুত বেছি দিবলৈ আৰম্ভ কৰে। এইটো ফিজিক্স আৰু ভাইব্ৰেশ্যনৰ ওপৰত কাম কৰে। সকলোবোৰ শক্তিয়ে হয় আৰু আপোনাৰ মন এটা মেগনেট, এটা চুম্বকৰ দৰে কাম কৰে। যেতিয়া আপুনি কিবা এটা পোৱাৰ আগতেই ধন্যবাদ দিয়ে তেতিয়া আপোনাৰ পজিটিভ এনাৰ্জি হাই ভাইব্ৰেশ্যনলৈ ৰূপান্তৰ হৈ যায়। ইউনিভাৰ্ছে আপোনাক সেই ফ্ৰিকুৱেঞ্চিৰ বস্তুটো দিবলৈ আৰম্ভ কৰে। উদাহৰণস্বৰূপে, যদি আপুনি জীৱনত সফলতা পাবলৈ বিচাৰে তেনেহ'লে আপুনি এইটো কেতিয়াও নাভাবিব যে আপুনি সফলতা পোৱা নাই। বৰং আপুনি এনেকৈ ভাবক, থেংক ইউ ইউনিভাৰ্ছ, মই আগৰ পৰাই বহুত সফল। যেতিয়াই আপোনাৰ এনাৰ্জি লেভেল পৰিৱৰ্তন হয় তেনেকুৱা ধৰণৰ পৰিৱৰ্তন আপোনাৰ জীৱনতো আহিবলৈ ধৰে। কি ক'বলৈ লাগিব, কেনেকৈ ক'ব লাগিব, এটা সঠিক পদ্ধতি ভালদৰে জানি লওক। ৰাতিপুৱা শুই উঠিয়ে 3 বাৰ কওক, থেংক ইউ ইউনিভাৰ্ছ, মোৰ ইচ্ছাবোৰ পূৰণ হৈছে। থেংক ইউ ইউনিভাৰ্ছ, মোৰ ইচ্ছাবোৰ পূৰণ হৈছে। থেংক ইউ ইউনিভাৰ্ছ, মোৰ ইচ্ছাবোৰ পূৰণ হৈছে। ৰাতিপুৱা শুই উঠাৰ লগে লগে আমাৰ অৱচেতন মন সকলোতকৈ বেছি এক্টিভ হৈ থাকে। এই সময়ত যিকোনো কথা ক'লেই সেইবোৰ তৎক্ষণাত মস্তিষ্কত বহি যায়। ৰাতি শোৱাৰ আগতে কওক, থেংক ইউ ইউনিভাৰ্ছ, মোৰ জীৱনত চমৎকাৰ হৈ আছে। যেতিয়া আপুনি শোৱাৰ আগতে এই কথাখিনি ক'ব তেতিয়া আপোনাৰ অৱচেতন মনে গোটেই ৰাতি এইবোৰ কথাই ভাবি থাকিব। পিছদিনা ৰাতিপুৱা আপুনি আৰু অধিক পজিটিভ এনাৰ্জিৰ সৈতে সাৰ পাব। কৃতজ্ঞতা জ্ঞাপন কৰি লিখক, থেংক ইউ ইউনিভাৰ্ছ, মই যিটো বিচাৰিছিলোঁ সেইটো মই পাই গ'লোঁ। যিবোৰ ইচ্ছা আপুনি পূৰ্ণ কৰিব বিচাৰে সেইবোৰ লিখক আৰু তাৰ বাবে ইউনিভাৰ্ছক ধন্যবাদ দিয়ক। লিখিলে আপোনাৰ ইচ্ছাবোৰ দ্ৰুতগতিত পূৰণ হ'ব। উদাহৰণস্বৰূপে, যদি আপুনি চাকৰি পাব বিচাৰে তেনেহ'লে লিখক, থেংক ইউ ইউনিভাৰ্ছ, মই মোৰ সপোনৰ চাকৰিটো পাই গ'লোঁ। ধন্যবাদ ব্ৰহ্মাণ্ড, মই এতিয়া প্ৰত্যেক মাহতে উপাৰ্জন কৰি আছোঁ। ধন্যবাদ ব্ৰহ্মাণ্ড, মই এতিয়া বহুত সুখী আৰু সফল ব্যক্তি হয়। যদি আপুনি
প্ৰতিদিনে এখন কাগজ লৈ এনেদৰে লিখে, তেতিয়া ইউনিভাৰ্ছে আপোনাৰ সপোনবোৰক অতি সোনকালে বাস্তৱ কৰি দিয়ে। এটা সত্য ঘটনা কেনেকৈ এজন ব্যক্তিয়ে কেৱল থেংক ইউ ইউনিভাৰ্ছ বুলি কৈ নিজৰ জীৱনটো পৰিৱৰ্তন কৰি দিছিল। এজন ব্যক্তি যিয়ে সদায় নিজকে অসফল বুলি ভাবিছিল, তেওঁ প্ৰতিদিনে ৰাতিপুৱা আৰু ৰাতি থেংক ইউ ইউনিভাৰ্ছ ক'বলৈ আৰম্ভ কৰি দিলে। তেওঁ সকলো সময়তে নিজকে সুখী আৰু সফল অনুভৱ কৰিবলৈ ধৰিলে। কেইমাহমান পিছৰ পৰাই তেওঁ নতুন নতুন সুযোগ পাবলৈ ধৰিলে আৰু তেওঁৰ জীৱন সম্পূৰ্ণৰূপে পৰিৱৰ্তন হৈ গ'ল। কেনেকৈ এজনী মহিলাই এই পদ্ধতিৰ দ্বাৰা নিজৰ সপোনবোৰ পূৰণ কৰিছিল। এজনী মহিলাই প্ৰতিদিনে ইউনিভাৰ্ছক ধন্যবাদ জ্ঞাপন কৰিছিল। ধন্যবাদ ব্ৰহ্মাণ্ড, মোৰ জীৱনটো সফল আৰু সুখ সমৃদ্ধিৰে ভৰি আছে। তেওঁ সদায় কল্পনা কৰিছিল যে তেওঁৰ জীৱনটো সদায় এনেকুৱাই হৈ আছিল যিদৰে তেওঁ ভাবিছিল। কিছু বছৰৰ ভিতৰতে তেওঁৰ পৰিস্থিতি সম্পূৰ্ণৰূপে পৰিৱৰ্তন হৈ গ'ল। তেওঁ তেওঁৰ ইচ্ছাবোৰ পূৰ্ণ কৰিলে। আপুনিও এই পদ্ধতিটো ব্যৱহাৰ কৰি আপোনাৰ জীৱনত পৰিৱৰ্তন আনিব পাৰে। নিজৰ ইচ্ছাবোৰ সম্পূৰ্ণৰূপে পূৰ্ণ কৰাৰ আটাইতকৈ সহজ উপায় হ'ল ইউনিভাৰ্ছৰ পৰা সঠিকভাৱে বিচাৰক। যদি আপুনি বিচাৰে যে আপোনাৰ ইচ্ছাবোৰ অতি সোনকালে পূৰ্ণ হওক, তেনেহ'লে ইউনিভাৰ্ছৰ পৰা সঠিকভাৱে বিচৰাটো বহুত প্ৰয়োজনীয়। ল অৱ এট্ৰাকশ্যন আৰু মেনিফেষ্টেশ্যনে তেতিয়াই কাম কৰে যেতিয়া আপুনি সঠিক শব্দ, সঠিক ভাৱনা আৰু সঠিক বিশ্বাসেৰে ইউনিভাৰ্ছৰ সৈতে কথা পাতে। ইউনিভাৰ্ছৰ পৰা কিবা এটা বস্তু বিচৰাৰ সঠিক পদ্ধতি, থেংক ইউ ইউনিভাৰ্ছ, মোৰ ইচ্ছাবোৰ পূৰ্ণ হৈছে। এনেকৈ কোৱাৰ ফলত আপোনাৰ অৱচেতন মনে এইটো সঁচা বুলি মানি লয়। তেতিয়া আপুনি সমৃদ্ধিশালী এনাৰ্জিত গৈ পায়। ভুল পদ্ধতিৰে কেতিয়াও ইউনিভাৰ্ছৰ পৰা নিবিচাৰিব। ইউনিভাৰ্ছ, প্লিজ মোক এইটো বস্তু দি দিয়ক। এনেকৈ ক'লে আপোনাৰ এনাৰ্জিটো দুৰ্বল হৈ যাব। তেতিয়া ইউনিভাৰ্ছে আপোনাৰ কামবোৰ বহুত লেহেমীয়া গতিত কৰিবলৈ ধৰে। ইউনিভাৰ্ছৰ পৰা কেতিয়াও ভিক্ষা নুখুজিব। এনেকৈ কওক যাতে আপোনাৰ ইচ্ছাবোৰ আগতেই পূৰ্ণ হৈ গৈছে। দ্বিতীয়তে, ইউনিভাৰ্ছৰ পৰা যিকোনো বস্তু বিচৰাৰ তিনিটা সহজ উপায়। যিকোনো উইচ আপুনি প্ৰেজেণ্ট টেন্সত ক'ব, যিদৰে সেইটো আগতেই পূৰ্ণ হৈ গৈছে। থেংক ইউ ইউনিভাৰ্ছ, এতিয়া মোৰ ওচৰত মোৰ সপোনৰ চাকৰিটো আছে। থেংক ইউ ইউনিভাৰ্ছ, মোৰ ফাইনেন্সিয়েল ফ্ৰীডম আহি গৈছে। থেংক ইউ ইউনিভাৰ্ছ, মই মোৰ সঁচা ভালপোৱা পাই গৈছোঁ। ইউনিভাৰ্ছে আপোনাৰ সপোনবোৰ বাস্তৱ কৰি দিয়ে। কল্পনা কৰক যেন আপোনাৰ সপোনবোৰ পূৰ্ণ হৈ গৈছে। প্ৰতিদিনে 2 মিনিটৰ পৰা 5 মিনিটৰ ভিতৰত কল্পনা কৰক যে সেই বস্তুটো আপুনি লাভ কৰিছে। যদি আপোনাক টকা পইচা লাগে, তেনেহ'লে কল্পনা কৰক যেন আপোনাৰ বেংক একাউণ্টত বহুত বেছি টকা পইচা আহি গৈছে। যদি আপুনি ছাকচেছ বিচাৰে, তেনেহ'লে কল্পনা কৰক যে আপুনি আগৰ পৰাই ছাকচেছ হয়। অনুভৱ বহুত প্ৰয়োজনীয় হয়। যেতিয়া আপুনি সুখেৰে অনুভৱ কৰিব, ইউনিভাৰ্ছে আপোনাক তেতিয়াই দিব। ইউনিভাৰ্ছক কৃতজ্ঞতা আগতীয়াকৈ জ্ঞাপন কৰক। থেংক ইউ ইউনিভাৰ্ছ, মই সকলোবোৰ পাই গৈছোঁ। থেংক ইউ ইউনিভাৰ্ছ, মোৰ জীৱন সুখ আনন্দৰে ভৰি আছে। থেংক ইউ ইউনিভাৰ্ছ, মোৰ সকলোবোৰ সপোন সঁচা হ'বলৈ ধৰিছে। এনেকৈ ক'লে আপোনাৰ এনাৰ্জি লেভেল বৃদ্ধি হ'ব আৰু ইউনিভাৰ্ছে আপোনাৰ ইচ্ছাবোৰ দ্ৰুতগতিত পূৰ্ণ কৰিবলৈ ধৰে। মেনিফেষ্টেশ্যনক অতি সোনকালে পূৰ্ণ কৰাৰ বাবে আৰু 3টা শক্তিশালী টিপছ। নম্বৰ 1, ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত 4 বজাৰ পৰা 5 বজাৰ ভিতৰত থেংক ইউ ইউনিভাৰ্ছ ক'ব। এই সময়খিনি সকলোতকৈ শক্তিশালী সময় হয়। ইউনিভাৰ্ছ আৰু আপোনাৰ অৱচেতন মন এই সময়খিনিত আটাইতকৈ বেছি সক্ৰিয় হৈ থাকে। নম্বৰ 2, দিনটোৰ ভিতৰত কমচে কম 5 বাৰ নিজৰ ইচ্ছাবোৰৰ বাবে ইউনিভাৰ্ছক ধন্যবাদ দিব। যিমান বাৰ ক'ব, সিমান সোনকালে আপোনাৰ ইচ্ছাবোৰ পূৰ্ণ হ'ব। নম্বৰ 3, প্ৰতিদিনে কমচে কম 1 মিনিট সময় কাগজত নিজৰ ইচ্ছাবোৰ লিখিব। লিখিলে মেনিফেষ্টেশ্যনৰ শক্তি 10 গুণ বৃদ্ধি হয়। এই ক্ষেত্ৰত আমি
কিছুমান ভুল কৰোঁ যাৰ ফলত আমাৰ ইচ্ছাবোৰ পূৰ্ণ নহয়। আমি বাৰে বাৰে ইচ্ছা পূৰ্ণ হোৱাৰ বাবে অপেক্ষা কৰি থাকোঁ। যদি আপুনি বাৰে বাৰে ভাবি থাকে যে মোৰ ইচ্ছাবোৰ কেতিয়া পূৰণ হ'ব, তেতিয়া আপোনাৰ ইচ্ছাবোৰ পূৰ্ণ হোৱাত বহুত পলম হ'ব। হয়তো বহুত বছৰ লাগি যাব পাৰে। কেৱল ইউনিভাৰ্ছক ধন্যবাদ দিয়ক আৰু এইবোৰ পাহৰি যাওক। এইটো নিজে নিজেই হৈ যাব। ইউনিভাৰ্ছৰ ওপৰত কেতিয়াও সন্দেহ নকৰিব। যদি আপুনি এনেকৈ ভাবে যে সঁচাই এইটো সম্ভৱ হয়নে, এনেকৈ ক'লেই ইচ্ছাবোৰ পূৰ্ণ হ'বনে, এনেকুৱা সন্দেহ কেতিয়াও নকৰিব। এনেকুৱা কৰিলে আপোনাৰ মেনিফেষ্টেশ্যনত নিগেটিভ এনাৰ্জি প্ৰৱেশ কৰিব আৰু আপোনাৰ ইচ্ছাবোৰ পূৰ্ণ নহ'বও পাৰে। ইউনিভাৰ্ছৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখক। ইউনিভাৰ্ছে আপোনাক সেই সকলোবোৰ দিব যিবোৰ আপুনি বিচাৰে। যদি আপুনি গোটেই দিনটো নিগেটিভ চিন্তাই কৰি থাকে, তেতিয়া মেনিফেষ্টেশ্যন নহ'ব। সদায় সুখী হৈ থাকিব, পজিটিভ চিন্তা কৰিব আৰু ইউনিভাৰ্ছক ধন্যবাদ দি থাকিব। প্ৰিয় দৰ্শক, এই ভিডিঅ'টো আপোনাৰ চিনাকিসকলকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে মেনিফেষ্টেশ্যনৰ শক্তিক বুজি পাব পাৰে। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।